আপোনালোকে খুব গুৰুত্ব সহকাৰে চাব এনেকুৱা গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ 5 ছেকেণ্ডৰ ভিতৰত আপোনালোকক শিকাই দিম হোৱাট ইজ দ্য ইউনিট ডিজিট ইন দ্য প্ৰডাক্ট অফ 472 into 845 into 539 472 845 539 গুণফলত একক স্থানৰ অংকটো কি হ'ব এনেধৰণৰ কোশ্চিন পৰীক্ষাত চিটেড পৰীক্ষাত ৰিপিটেড হৈয়ে থাকে তো জটিল কোশ্চিন কৰিছে যে এই ইমান কেইটা সংখ্যাৰ পূৰণফল কৰি তাৰ একক স্থানত কি হ'ব সেই অংকটো ওলাবলৈ দিছে অংকটো আমি একদম 5 ছেকেণ্ডত কেনেকৈ কৰিব পাৰোঁ আৰু পৰীক্ষাত সময় বাচাব পাৰোঁ আমাৰ তিনিটা সংখ্যা দিয়া আছিল 472 পূৰণ 845 আৰু 539 এই সংখ্যা তিনিটাৰ 472ৰ আমি একক স্থানত থকা 2 অংকটো লৈছোঁ আৰু 845ৰ একক স্থানত থকা 5 অংকটো লৈছোঁ এতিয়া 539ৰ একক স্থানত থকা 9 অংকটো লৈছোঁ এতিয়া আমি এই একক স্থানত থকা 2 পূৰণ 5 পূৰণ 9 এই তিনিটা অংক আমি পূৰণ কৰিলে 90 পাম 90ৰ একক স্থানত 0 আছে তেনেহ'লে এনসাৰটো 0 হ'ব